দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইংৰাজী পাঠ্যপুথিৰ ইতিমধ্যে দ্য কেপচেলাৰ এণ্ড দ্য মাংকিজ এই ষ্টৰিটোৰ কিছুমান এক্টিভিটি কৰিছা। কৰাৰ পিছত আজি আমি চাওঁ এক্টিভিটি নাম্বাৰ 20 আৰু 21। এইটোতনো কি লিখা আছে? 20 এক্টিভিটিত কৈছে ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য নেম অফ দ্য শ্বেপছ। নাও কালাৰ দ্য শ্বেপছ। এতিয়া প্ৰথমে আমাক কৈছে যে ইয়াত শ্বেপ কিছুমান আমি ইতিমধ্যে পাইছিলোঁ নহয়। এনেকুৱা শ্বেপটোক কি বুলি কয়, এনেকুৱাটোক কি বুলি কয়, আৰু এনেকুৱা ঘূৰণীয়াটোক কি বুলি কয় ইতিমধ্যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত তোমালোকক কৈ আহিছোঁ। গতিকে এইটো ভিডিঅ'ত তোমালোকে কি কৰিব লাগিব, এই এক্টিভিটিটো আমি বুজাইছোঁ আৰু ইয়াত এক্টিভিটিটো বুজাওঁতে কি কৰিবলৈ দিছে সেইটো চাই লোৱা। এই ছবিটোৰ নাম কি হৈছে? এইটোৰ নাম এনেকুৱা ধৰণৰ শ্বেপটোক আমি কি বুলি কৈছিলোঁ? অভেল। ইয়াত লিখি দিছে নামটো, দেখিছানে? অভেল বুলি। আৰু এই এনেকুৱা শ্বেপটোক কি বুলি কৈছিলোঁ? চাৰ্কল। দেখিছানে? এতিয়া এই শ্বেপটো আঁকিছে, অঁকাৰ পিছতে ইয়াত কিছুমান নামটো লিখোঁতে কিছুমান আখৰ এৰি থৈ গৈছে। সেই আখৰকেইটা তোমালোকে কি কৰিব লাগিব? সেই খালী ঠাইত বহাই শব্দটো সম্পূৰ্ণ কৰিব লাগিব, হয়নে? সেইটো তোমালোকৰ আগৰ পাঠটো কাগজকেইটা তোমালোকে এই পৃষ্ঠাটো লুটিয়াই দিলেই, আগৰ পৃষ্ঠাটো উলিয়ালেই তাতে ধুনীয়াকৈ পাবা। তথাপিও মই এটা তোমালোকক দেখুৱাই দিছোঁ। আমি এইটো চাওঁ। এনেকুৱা ধৰণৰ শ্বেপটোক আমি কি বুলি কৈছিলোঁ? মই আকোতে অকণমান বেকা হৈছে, চাবা। CIRCLE, হয়নে? কি ক'ব? চাৰ্কল, হয়নে? তাৰ পিছৰটো এনেকুৱা শ্বেপটোক চাৰিওফালে সমানটো এইটো চাবা। এনেকুৱা ধৰণৰ চাৰিওফালে যিটোৰ সমান হয় সেইটোক স্কুৱেৰ বুলি কয়। এছটো ইয়াত লিখা আছে, মাজৰ এটা নিলিখিলে আকৌ এইটো দিলে এনেধৰণে হ'ব স্কুৱেৰ, হ'লনে? ইয়াত এতিয়া কেইটামান লিখা আছে। এছটো তাত লিখা আছে, দেখিছানে? ইউটো লিখা আছে, দেখিছানে? আৰটো লিখা আছে। মাজত মাত্ৰ এটা, দুটা, তিনিটা আখৰ নাই লিখা। সেইকেইটা তোমালোকে লিখিব লাগিব, মানে তাত নথকা আখৰকেইটা লিখি শব্দটো সম্পূৰ্ণ কৰিব লাগিব। এতিয়া আমি পাছৰকেইটা চাওঁচোন। এইটো কি দেখিছানে? এইটোক ক'ব ট্ৰাইএংগল। ট্ৰাইএংগল, TRIANGLE, ট্ৰাইএংগল, হয়নে? আৰু এইটোক কি বুলি ক'ব? তাৰপিছৰটো এইটোক লিখিবা তোমালোকে, যিকেইটা থাকি গৈছে। এইটো ট্ৰাইএংগলটোৰ আইটোৱে দিয়া আছে, তাত এনটো দিয়া আছে, হয়নে? ইটো দিয়া আছে। ইয়াত এইটো নাই লিখা, এই দুটা নাই লিখা, আৰু এইটো লিখা নাই। উপযুক্ত জেগাত তোমালোকে বহাই দিবা। তাৰপিছতো চাওঁ। তাৰপিছত কি দিছে? এনেকুৱা ধৰণৰ শ্বেপটোৰ নাম কি সুধিছে? এইটোৰ নাম আমি কি পাইছিলোঁ? ৰেক্টেংগল। RECTANGLE, হয়নে? ৰেক্টেংগল। গতিকে তোমালোকে কোনকেইটা লিখা নাই তাত লিখিবা। এইটো লিখি থোৱা আছে তাত, এইটো লিখা নাই, সেইটো বহাবা তাত। এইটো লিখা আছে, হয়নে? তাৰপিছত এইটো নাই লিখা, এই দুইটা লিখা আছে, এইটো নাই লিখা তাত, আৰু এইটো লিখা নাই। গতিকে তোমালোকে চাই ধুনীয়াকৈ এইকেইটা ফিল আপ কৰিবা। এতিয়া আমি ইয়াৰ পিছৰ এক্টিভিটিটো চাওঁ। পিছৰটোত কৈছে দ্য ৱৰ্ড ট্ৰী হেজ letters TH at the beginning. Listen to the beginning sound to the word tree. Now listen to words beginning with the letters TH and repeat. এতিয়া এই TH শব্দটোৰে আমি কেনেকুৱা ধৰণে চাউণ্ড কৰিব লাগে তেনেকুৱা শব্দ কেইটামান আমাৰ ইয়াত দিছে, হয়নে? সেইকেইটা আমি পঢ়িবলৈ যত্ন কৰিম। তোমালোকে মই যেনেধৰণে পঢ়োঁ তেনেকৈ পঢ়িবলৈ যত্ন কৰিবা। 30, thin, thick, things, throw, হ'লে?
আকৌ এবাৰ চাওঁ আমি কেনেকৈ পঢ়িম আমি 13 30 thin thick things throw হয়নে গতিকে এইকেইটা পঢ়িবলৈ যত্ন কৰিবা আৰু ইয়াৰ পিছত আমি আৰু এটা এক্টিভিটি তোমালোকক দেখুৱাই দিওঁ তাৰ পিছত বাকিখিনি ইয়াৰ পিছৰ ভিডিঅ'ত আমি চাম এতিয়া 12 নম্বৰ এক্টিভিটিটো আজি আমি চাম তোমাৰ 13 পৰা আমি ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক বুজাম sorry 12 নহয় 22 number activity let's read these sentences complete the sentences by drawing lines one is done for you তোমালোকৰ কাৰণে এটা কৰি দিছে আৰু বাকি কেইটা তোমালোকে কৰিব লাগিব এইটো হৈছে আমি আগতে অসমীয়াত যে ক অংশৰ লগত খ অংশ মিলাও তেনেকুৱা ধৰণৰ মানে এইফালে কিবা এটা লিখা থাকে তাৰ লগত সম্পৰ্ক থকা বাক্যটো এই খ অংশৰ কৰবাত থাকে গৈ আমি আস্তানি এনে ধৰণৰ যে মিলাও হেতুৱে হৈছে এই সমস্যাটো আমি ষ্টৰিটো যদি পঢ়ি চাওঁ তাতে এই গুটিখিনি আমি পাম মই এতিয়া দেখুৱাই দিছো once upon a time there was a cap seller ইয়াৰ পৰা ইয়ালে টানিছে দেখিছানে এই বাক্যটোৰ পিছৰ অংশটো ইয়াত আছে মানে এইটো হয়নে হেতু কাৰণে তালে আস্তানিছে he moved from তেওঁ কৰ পৰা কলৈ ঘূৰিছিলে এঠাইৰ পৰা আন ঠাইলৈ place to place হয়নে a troop of monkeys came to the place এটোৰ পৰা এটোলৈ আমি টানিব পাৰোঁ a troop of monkeys ৰ পৰা আমি ইয়ালৈ টানিব পাৰোঁ the cap seller sat under a tree ইয়াৰ পৰা এটোলে আমি আস্তানিছো চোৱা এই cap seller ৰ পাছৰ চোৱা ইয়াত আছে the cap seller took off his cap cap seller জনে তেওঁৰ টুপিটো খুলি থলে হয়নে and threw it away টুপিটো খুলি তেওঁ কি কৰিলে দলিয়াই দিলে হেতু এই বাক্যটোৰ পিছৰ অংশটো ইয়াত আছে তোমালোকক আকৌ এবাৰ দেখুৱাই দিছো once upon a time এটোৰ পৰা এই বাক্যটোৰ পাছৰ চোৱা ইয়াত আছে দেখিছানে হেতু কাৰণে তালে আস্তানিছে এতিয়া he moved from place to place a troop of monkeys came to the place the cap seller sat under a tree the cap seller took off his cap and threw it away আৰু হেতু আতৰলৈ দলিয়াই দিলে টুপিটো খুলি আতৰলৈ দলিয়াই দিলে এসময়ত এটা বান্দৰ এসময়ত এজন cap seller আছিল টুপি বিক্ৰেতা আছিল তেওঁ কৰ পৰা কলৈ গৈছিল এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি আছিল a troop of monkeys এডল বান্দৰ তালৈ আহিছিল the cap seller sat under a tree গছৰ তলত বহিছিল the cap seller took off his cap and threw it away আৰু টুপিটো খুলি তেওঁ দলিয়াই দিছিল গতিকে এইকেইটা আস্তানি মই দেখুৱাই দিছো তোমালোকে সেই ধৰণে আস্তানিবা আৰু সেই বাক্যকেইটাকে আমি যে আস্তানি এনেকে দুই ভাগ একেলগ কৰিছিলো সেই বাক্যকেইটাকে একেলগে ইয়াত লিখিছে দেখিছানে once upon a time there was a cap seller once upon a time তো এইখিনি লিখি আছিল সেইখন লিখিলে আৰু তাৰ পিছৰ চোৱা যিকোনোলৈকে আস্তানিছিলে সেইকনো একেলগতে লিখি দিছে গতিকে তোমালোকে এই বাক্যকেইটা ধুনিয়াকৈ এনে ধৰণে লিখিবলৈ তলত যত্ন কৰিবা বাকি 23 নম্বৰ এক্টিভিটিৰ পৰা আমি ইয়াৰ পিছৰ ভিডিঅ'ত তোমালোকক বুজাম এইখিনি ভিতৰত যদি কিবা তোমালোকে নোৱাৰা তোমালোকে আকৌ সুধিবা ইয়াত থকা ৰিডিংটো পঢ়ি তুমি আমালৈ পঠাবা 13 30 thin thick things throw এইকেইটা পঢ়ি আমালৈ পঠাবা